ৰাজমাতা সত্যৱতীয়ে গাভৰু কালতেই পৰাশৰ মুনিৰ ঔৰসত এটি পুত্ৰ সন্তানৰ জন্ম দিছিল আৰু সেই পুত্ৰ সন্তানটিৰ নামেই হ'ল ব্যাসদেৱ আৰু আমি যাক কৃষ্ণদ্বৈপায়ন বুলিও জানো আৰু এই ব্যাসদেৱেই হ'ল মহাভাৰতৰ জনক। আজি আমি মহাভাৰত সিৰিজৰ দ্বিতীয় খণ্ডত আমি ব্যাসদেৱৰ জন্মৰ কথা আলোচনা কৰিম। আমি ব্যাসদেৱৰ জন্ম কাহিনী চোৱাৰ আগতে তেখেতৰ মাতৃ সত্যৱতীনো কেনেকৈ জন্ম হৈছিল তালৈ ঘূৰি যাব লাগিব আৰু সেইখিনি সময়ত যমুনা পাৰত এখন গাঁও আছিল আৰু সেই গাঁওখনত মাছমৰীয়াসকলে বাস কৰিছিল আৰু সেই গাঁওখনৰ যিজন মুখিয়াল তেখেতৰ নাম আছিল দাসৰাজ। এদিন মাছমৰীয়াসকলে এটি বহুত ডাঙৰ মাছ পালে আৰু তেওঁলোকে ডাঙৰ মাছটো পাই মনৰ আনন্দত দাসৰাজৰ ওচৰলৈ লৈ গ'ল আৰু দাসৰাজে মাছটো যেতিয়া ফালিবলৈ দিলে সেই মাছটোৰ পেটত দুটা মানুহৰ সন্তান উদ্ধাৰ কৰে আৰু এজন ল'ৰা আৰু এজনী ছোৱালী। তেতিয়া দাসৰাজে দুইজনৰে নাম ৰাখিলে আৰু ল'ৰাজনৰ নাম ৰাখিলে সত্য আৰু ছোৱালীজনীৰ নাম ৰাখিলে সত্যৱতী। আৰু সত্যৱতী লাহে লাহে শিশুৰ পৰা কৈশোৰ পালে, কৈশোৰৰ পৰা যৌৱন পালে। সত্যৱতী এগৰাকী পূৰ্ণ যৌৱনা গাভৰু আৰু সুদৰ্শনা গাভৰু হিচাপে স্বীকৃতি পালে আৰু সকলোৱে সত্যৱতীক যেতিয়া চাই চকু থৰ পৰি যায়। কিন্তু সেইখিনি সময়তে সত্যৱতীৰ গাত এটা বেয়া দুৰ্গন্ধ লাগি আছিল, যিহেতু সত্যৱতীৰ জন্ম পাইছিল মাছৰ পেটৰ পৰা। গতিকে সত্যৱতীৰ গাৰ পৰা অনবৰত মাছৰ দুৰ্গন্ধ নাযাইছিল আৰু এই চিন্তাটোৱে আছিল দাসৰাজৰ। কাৰণ কিয়, তেখেতৰ কন্যা যদিও বহুত ৰূপৱতী কিন্তু তেখেতে সেই গোন্ধটোৰ কাৰণে এজন প্ৰয়োজনীয় পাত্ৰ নেপাব। গতিকে তেখেতৰ এই চিন্তাটোৱে খুলি খুলি খাই তেখেতে এটা বুদ্ধি পাঙিলে। সেইখিনি সময়ত যমুনা নদীৰে ঋষিমুনিসকল অহা যোৱা কৰি থাকে নাৱত। তেতিয়া দাসৰাজে সত্যৱতীক এটা কামত জপালে যে তুমি সদায় নাওখন লৈ অহা যোৱা কৰিবা আৰু মুনিবৰসকলক তুমি অনা নিয়া কৰিবা। দাসৰাজৰ মনত এটা চিন্তা আছিল যে কোনো সাধন কৰা মুনিয়ে তাইৰ সেই গাৰ দুৰ্গন্ধ পাই হয়তো গাৰ দুৰ্গন্ধটো তেওঁৰ সাধনৰ জৰিয়তে নাইকিয়া কৰি দিব পাৰে। তেনেকৈয়ে যেতিয়া সত্যৱতীয়ে নাও চলাই থাকে, সেই নাৱত এদিন যাত্ৰী হৈ আহিছিল মুনি পৰাশৰ আৰু মুনি পৰাশৰে সত্যৱতীৰ ৰূপ আৰু লাৱণ্য দেখি অতিকৈ বিমুগ্ধ হৈ গৈছিল আৰু সেইখিনি সময়তে মুনি পৰাশৰে সত্যৱতীক এটা প্ৰস্তাৱ আগবঢ়ালে আৰু এই প্ৰস্তাৱটি হ'ল কি, মুনি পৰাশৰৰ লগত সত্যৱতীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব লাগে। তেতিয়া সত্যৱতীয়ে অলপ আক্ষেপ কৰিছিল আৰু তেখেতে এই কথাটো অগ্ৰাহ্য কৰি পৰাশৰ মুনিক কৈছিল যে বৰ্তমান মই গাভৰু, এই কথাটো মোৰ কাৰণে সম্ভৱ নহয়। লগতে মই পিতৃৰ আজ্ঞাবাহী জীয়ৰী, গতিকে মোৰ পিতৃয়ে বেয়া পাব পৰা কাম মই একেবাৰে নকৰোঁ আৰু লগতে যদি মই এই কামটো কৰোঁ তেনেহ'লে মোৰ কুমাৰিত্ব নষ্ট হ'ব আৰু লগতে সমাজৰ আগত মই এগৰাকী কলংকিতা ছোৱালী হিচাপে চিনাকি হ'ম। তেতিয়া পৰাশৰ মুনিয়ে কৈছিল যে তুমি যিকেইটা চৰ্ত ৰাখিছা মোৰ যোগ বলৰ দ্বাৰা এই চৰ্তকেইটা মই খণ্ডন কৰিম আৰু তোমাক কোনো কুমাৰিত্ব নষ্ট নহয়, নাইবা তোমাৰ কোনো গৰ্ভধাৰণ যেতিয়া কৰিবা সেই গৰ্ভ আনে গম নাপায় আৰু লগতে তুমি যেতিয়া সন্তানটি প্ৰসৱ কৰিবা তোমাৰ কুমাৰিত্ব পুনৰ ঘূৰাই পাবা। আৰু লগতে মুনিবোৰে আৰু এটা প্ৰস্তাৱ ৰাখিলে যে তোমাৰ গাৰ পৰা যে এই দুৰ্গন্ধ নিশ্চিত হৈ আছে, যেতিয়া মই তোমাৰ লগত সংগম কৰিম আৰু মোৰ যোগ বলেৰে তোমাৰ গাৰ পৰা এই দুৰ্গন্ধ চিৰদিনৰ কাৰণে নোহোৱা কৰি দিম আৰু তাৰ বিপৰীতে তাত থাকিব সুগন্ধি। তেতিয়া সত্যৱতী মান্তি হ'ল আৰু লগে লগে পৰাশৰ মুনিয়ে যোগ বলৰ দ্বাৰা গোটেই চাৰিওপাশটো ধুঁৱলি কুঁৱলি কৰি পেলালে কুঁৱলীৰ দ্বাৰা আৰু লগতে তেওঁলোকক নাওখন কোনো নেদেখা হৈ পৰিল আৰু সেইখিনি সময়তে সংগমত লিপ্ত হ'ল পৰাশৰ মুনি আৰু সত্যৱতী। আৰু তেনেকৈ সংগমত লিপ্ত হোৱাৰ পাছত সত্যৱতী গৰ্ভধাৰণ কৰিলে আৰু সত্যৱতীয়ে তাৰ কিছুদিন পাছত অৰ্থাৎ 9 মাহ 10 দিন পাছত এটি পুত্ৰ সন্তানৰ প্ৰসৱ কৰিলে আৰু সেই সন্তানটি হ'ল মহৰ্ষি বেদব্যাস। আৰু মহৰ্ষি বেদব্যাস এটা দ্বীপত জন্ম হৈছিল কাৰণে তেখেতৰ নাম দৈপায়ন আৰু তেখেতৰ বৰণ কলা আছিল কাৰণে তেখেতৰ নাম কৃষ্ণ। গতিকে দুইটা লগ লাগি তেখেতৰ নাম কৃষ্ণ দৈপায়ন। আৰু এই বালকটি, যি বালকে ভৱিষ্যতে মহাভাৰত ৰচনা কৰিব, সেই বালকক পৰাশৰ মুনিয়ে নিজে লৈ গুচি গ'ল আৰু সত্যৱতীক পুনৰ কুমাৰিত্ব দান কৰি থৈ গুচি গ'ল যে তুমি যে সন্তান জন্ম দিছা নাইবা তোমাৰ যে কাৰোবাৰ লগত সংগম হৈছে বা তোমাৰ যে কুমাৰিত্ব নষ্ট হৈছে এই কথা আৰু পৃথিৱীত কোনেও গম নাপায়, তুমি তোমাৰ কুমাৰিত্ব পুনৰ ঘূৰাই পালা আৰু তুমি লগতে এতিয়া এগৰাকী পূৰ্ণ যৌৱনা গাভৰু হিচাপে তুমি ঘূৰিব পাৰিবা। আৰু লগতে সত্যৱতীৰ গাৰ পৰা সেই তেতিয়াই যি দুৰ্গন্ধ আছিল মাছৰ দুৰ্গন্ধ, সেই মাছৰ দুৰ্গন্ধ নাইকিয়া হৈ গৈছিল। আৰু ইয়াৰ পাছত আমি ক'ম পিতামহ ভীষ্মৰ কেনেকৈ জন্ম হ'ল, গংগাৰ পুত্ৰ ভীষ্ম। আৰু তাৰ পাছত আমি ক'ম সত্যৱতীয়েনো কেনেকৈ শান্তনুৰ লগত বিবাহ হৈছিল বা শান্তনুনো কিয় সত্যৱতীৰ প্ৰেমত পৰিল, কেনেকৈ শান্তনু সত্যৱতীৰ প্ৰেমত পৰিল আৰু সত্যৱতীৰ প্ৰেমত পৰাৰ কাৰণে ভীষ্ময়েনো কিয় প্ৰতিজ্ঞা কৰিব লগা হৈছিল, সেই দেৱব্ৰত নামৰ ল'ৰাজনৰ নাম প্ৰতিজ্ঞা কৰাৰ কাৰণেও কিয় ভীষ্ম হ'ল, ইয়াৰ পাছৰ খণ্ডত আমি কৈ যাম। গতিকে আপোনালোকে নিশ্চয় সময়তে মনত আছে পুৱা 10 বজাত আমাৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকে 10 বজাত ফেচবুকটো স্ক্ৰল কৰিব আৰু ভিডিঅ'সমূহ পাব আমাৰ পেজ উৎপল ৰাজগুৰুত আৰু আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইয়াৰ পাছৰ ভিডিঅ'ত আমি ক'ম যে ভীষ্মৰ কেনেকৈ জন্ম হৈছিল গংগাৰ পুত্ৰ। আৰু তাতো এটা বহুত ডাঙৰ টুইষ্ট আছে, গংগাই 7জন পুত্ৰ জন্ম হোৱাৰ পাছতেই নদীত উটাই দিছিল, কিন্তু ভীষ্মক উটাই দিব যাওঁতেই শান্তনুৱে মানা কৰিছিল আৰু তাৰ পাছতেই গংগা আৰু শান্তনুৰ মাজত এটা সন্ধি হৈছিল আৰু সেই সন্ধিটো বহুত টুইষ্টেবল। ইয়াৰ পাছৰ ভিডিঅ'ত ক'ম। গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। লগতে আপোনাক সুধিছোঁ ব্যাসদেৱৰ জন্ম কাহিনীটো আপোনাৰ শুনি কেনেকুৱা লাগিল। যদি আপোনাৰ কিবা ইয়াত প্ৰশ্ন কৰিব লগা আছে কমেণ্ট বক্সৰ জৰিয়তে প্ৰশ্ন কৰিব পাৰে। ধন্যবাদ।